অসম বিধানসভা নিৰ্বাচনৰ ফলাফল 4 মে তাৰিখে ঘোষণা কৰিব আৰু আমি এই মুহূৰ্তলৈকে আমাৰ যি সাৰ্ভে চলাইছিলো আমি সমগ্ৰ অসমৰ 106খন আসনৰ সমীক্ষা আমি ইতিমধ্যে দাঙি ধৰিলো। এতিয়া আজি আমি আৰু 20টা সমষ্টি দিলে আমাৰ সমীক্ষাই একেবাৰে 100% সম্পূৰ্ণ হ'ব। আমি আজি বিটিচিৰ 15টা সমষ্টি আৰু দৰং ওদালগুৰি বাকী ৰৈ যোৱা যি 5টা বিধানসভা সমষ্টি আছে মুঠ 20 কনষ্টিটুৱেঞ্চিৰ মই সমীক্ষা যে আমাৰ সাৰ্ভে ৰিপৰ্ট এইখিনি আমি আপোনালোকক জনাব বিচাৰিছো। ইয়াৰ আগতে এটা ভিডিঅ' বনাই কিনে মই সমষ্টিকেইটাৰ নাম কৈছিলো, তথাপি আকৌ এবাৰ কৈ দিওঁ। একেবাৰে অসম আৰু বংগ সীমান্তৰ সেইখিনিতে লাগি আছে গোসাইগাঁও, বাওখুংৰি, দতমাক, কোকৰাঝাৰ, পৰ্বতজোৰা, তাৰপিছত চিডলি বিজনী, তাৰপিছত মানস বাক্সা, তাৰপিছত তামোলপুৰ আৰু তামোলপুৰৰ ওচৰতে গোৰেশ্বৰ, টংলা আৰু ভেৰগাঁও, তাৰপিছত ওদালগুৰি আৰু মাজবাট আৰু দৰং ওদালগুৰিত আছে দলগাঁও আছে, মঙলদৈ আছে, চিপাজাৰ আছে, কমলপুৰ আছে আৰু ৰঙিয়া। এই 20টা সমষ্টিৰ সমীক্ষা আপোনালোকক দাঙি ধৰিম। আপোনালোকে মই একেবাৰে গোসাইগাঁৱৰ পৰাই আৰম্ভ কৰিছো। পূৰ্বতে বহু ছিনিয়ৰ পলিটিচিয়ানবিলাকে খেলিছিল, কিন্তু এইবাৰ নতুন মুখৰ প্ৰাৰ্থী আহিছে সমষ্টিবিলাকত। আমি গোসাইগাঁৱৰ যিখিনি সমীক্ষা কৰিছিলো, অনিন্দ বসুমতাৰী UPPLৰ কেণ্ডিডেট আৰু তাত শুভাৰাম বসুমতাৰী কেণ্ডিডেট, কিন্তু আমি BPFৰ জয় আমাৰ সমীক্ষাত আমি দেখিছো গোসাইগাঁও। আপোনালোকে প্ৰথমখন আসন আপোনালোকে BPFক দিব পাৰে। তাৰপিছতে আহোঁ বাওখুংৰি সমষ্টিত, তাত UPPLৰ প্ৰতিভা ব্ৰহ্মই আগবাঢ়ি আছে আমাৰ সমীক্ষাত আৰু তাত ৰূপম ৰয় হ'ল BPFৰ কেণ্ডিডেট আৰু INCৰ ফালৰ পৰা চেফালী মাৰাক তাত কেণ্ডিডেট। গতিকে সেইখন আসন আপোনালোকে UPPLক UPPLে খাতা খুলিলে। যদিও এইবাৰ BPFৰ ফলাফল সামগ্ৰিকভাৱে ভাল হ'ব, তেওঁলোকৰ যোৱাবাৰ মাত্ৰ 3জন MLA জিকিছিলে, এইবাৰ 8জন MLA জিকাৰ সম্ভাৱনা আছে। তাৰপিছত আমি আহোঁ দতমাত, খুব ফাইট BPFৰ ৰবিৰাম নাৰ্জাৰী ভাৰ্চেছ UPPLৰ ৰাজু কুমাৰ নাৰ্জাৰী। এই যুঁজখনতো অভিজ্ঞ পলিটিচিয়ান এটা সময়ত এপচু কৰা ৰবিৰাম নাৰ্জাৰী জয়লাভ কৰিব বুলি আমাৰ সমীক্ষাই কয়। আমি এইবাৰ আহোঁ কোকৰাঝাৰলৈ, সেইখন আসনো BPFৰ দখললৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাত ফাইট হৈছে বৰ্তমানৰ MLA লৰেন্স ইছলাৰী ভাৰ্চেছ হাগ্ৰাম্মা মহিলাৰীৰ পত্নী BPFৰ চিউলি মহিলাৰী। গতিকে আমি কোকৰাঝাৰ আসনৰ কথা কলো। এতিয়া পৰ্বতজোৰা আসনখনত কংগ্ৰেছে খাতা খোলাৰ যথেষ্ট সম্ভাৱনা আছে। তাত আশৰাফুল ইছলাম শ্বেইখে তাত কেণ্ডিডেট আৰু ৰেজাউল হ'ল BPFৰ কেণ্ডিডেট, কিন্তু নিকটতম প্ৰতিদ্বন্দ্বী BPFৰ প্ৰতিদ্বন্দ্বীতকৈ INC কংগ্ৰেছৰ কেণ্ডিডেটগৰাকীয়ে তাত আগবাঢ়ি আছে। গতিকে সেইখন আমাৰ সমীক্ষাই কৈছে যে পৰ্বতজোৰা যিহেতু সংখ্যালঘু অধ্যুষিত এটা সমষ্টি, তাত INCয়ে জিকিব। গতিকে এইবাৰ আমি আহোঁ চিডলি সমষ্টি, তাত ৰঞ্জিত বসুমতাৰী UPPLৰ কেণ্ডিডেট আৰু পানীৰাম ব্ৰহ্ম হ'ল BPFৰ কেণ্ডিডেট। তাত আমি দেখিছো আমাৰ সমীক্ষাই বিভিন্ন ঠাই ঘূৰাৰ পিছত আমি BPFৰ পানীৰাম ব্ৰহ্মই শেষ হাঁহি মাৰিব বুলি আমাৰ সমীক্ষাই কৈ আছে। এইবাৰ আহোঁ আমি ওচৰৰে বিজনী সমষ্টিটোত। বিজনী সমষ্টিত বহুকেইটা ক্ৰিয়া কাম কৰিছে ইণ্ডিপেণ্ডেণ্ট, তাত মুছলিম ভোটটো খলিলুৰে কাটি লৈ গৈছে বা বিভিন্ন ধৰণে তাত ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট 3জনে তাত অলপ অলপ ভোট লৈ যোৱাৰ কাৰণে আমি শেষ মুহূৰ্তত দেখিছিলো বিজেপিৰ অৰূপ কুমাৰ দিয়ে তাত শেষ হাঁহি মাৰিব, কিন্তু একেবাৰে ক্ল'জ ফাইট দিছে BPFৰ এক্স MLA আছিলে, এতিয়া UPPLৰ পৰা খেলিছে কমল সিং নাৰ্জাৰীয়ে। গতিকে UPPLে তাত ছেকেণ্ড পজিশ্যনত থাকিব, বিজেপি সেইখন আসনত ফাৰ্ষ্ট পজিশ্যনত থাকিব। এইবাৰ আহোঁ তাৰ ওচৰৰে আৰু এটা সমষ্টি মানস সমষ্টি। মানস সমষ্টিটো BPF আৰু ৰাইজৰ দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে। তাত জেংখাম ব্ৰহ্ম হ'ল UPPLৰ কেণ্ডিডেট, কিন্তু থানেশ্বৰ বসুমতাৰী এক্স MLA আছিলে চাপাগুৰিৰ, তেওঁ খেলিছে BPFৰ পৰা, আৰু আপোনাৰ অঞ্জন তালুকদাৰ হ'ল ৰাইজৰ দলৰ। গতিকে অঞ্জন তালুকদাৰ জিকিব বুলিয়ে ৰাইজৰ দলে দাবী কৰে যদিও আমাৰ সমীক্ষাই কৈ আছে যে একেবাৰে নেক টু নেক, মানে ক'ব পৰা নাযায় 2-3 হাজাৰ ভোটত হয় BPFৰ থানেশ্বৰ বসুমতাৰী, নহয় অঞ্জন তালুকদাৰ ৰাইজৰ দল, তেওঁলোকৰ মাজত এজনে জয়লাভ কৰিব। এইবাৰ বাক্সা সমষ্টিটোত পোনপটীয়া যুঁজ হৈছে। তাত ৰাকেশ ব্ৰহ্ম UPPLৰ কেণ্ডিডেট আৰু এক্স MLA বৰমাৰ মনেশ্বৰ ব্ৰহ্মৰ মাজত। গতিকে আমাৰ সমীক্ষাই কৈছে যে যদি সংখ্যালঘু ভোটটো যদি বিজেপি বিৰোধী, মানে BPF বিৰোধী হিচাপে UPPLে পাইছে, তেনেহ'লে UPPLে শেষ হাঁহি মাৰিব। আৰু যদি বিজেপিয়ে যথেষ্ট পৰিমাণে সহায় কৰিছে বাগানপাৰা ইত্যাদি বিভিন্ন ঠাইত, তেতিয়াহ'লে তাতে BPFৰ মনেশ্বৰ ব্ৰহ্মই শেষ হাঁহি মাৰিব। গতিকে সকলোখিনি সামগ্ৰিকভাৱে চাই আমি দেখিছো যে এই আসনখনত BPFৰ মনেশ্বৰ ব্ৰহ্মই জিকিবলৈ সক্ষম হ'ব। তাৰপিছত আমি আহিছো এইবাৰ তামোলপুৰতে প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ মাজত ফাইট চলিছে। স্পীকাৰো আছিলে বিশ্বজিৎ দৈমাৰী, কিন্তু তেখেতৰ বিৰুদ্ধে ইয়াত যিহেতু UPPLৰ চিফ প্ৰমোদ বড়ো, তেখেতে শেষ মুহূৰ্তত অকণমান ভোটত ইয়াত UPPLৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তামোলপুৰ সমষ্টিটোত। গতিকে তামোলপুৰৰ ওচৰৰে সমষ্টি গোৰেশ্বৰত তাত বিজেপিৰ ভিক্টৰ দাসে জয়লাভ কৰিব বুলি ইতিমধ্যে আমাৰ সমীক্ষাই কৈছে। তাৰ পিছতে ভেৰগাঁও সমষ্টিত খুব টাফ ফাইট চলিছে।
ভেৰগাঁও সমষ্টিৰ সমীকৰণটো অকণমান বেলেগ ধৰণৰ। ইয়াত মহেশ্বৰ বৰুৱা এক্স এম এল এ আছিলে, তেওঁ এইবাৰ BPFৰ পৰা খেলিছে, তেওঁ মহেশ্বৰ বৰুৱা জয়লাভৰ সম্ভাৱনা আছে, কিন্তু তাত নেলছন বড়ো UPPLৰ তেওঁ এগৰাকী শক্তিশালী কেণ্ডিডেট আৰু বাগানৰ প্ৰায় 40,000 ভোট আছিলে, 30,000 মান ভোট পোৱাৰ সম্ভাৱনা আছে। JMMৰ প্ৰভাত দাস পানিকাৰ, গতিকে তেওঁ তাত JMMৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ ফালৰ পৰা যথেষ্টখিনি ভোট কাটি লৈ যাব। গতিকে এতিয়া নেলছন জিকিব নে মহেশ্বৰ জিকিব। কিন্তু আমাৰ যদি আমি UPPLৰ 3খন আসন ধৰিছিলো সামগ্ৰিকভাৱে, বাওখুংৰিখন ধৰিছিলো আৰু তামোলপুৰ ধৰিছিলো আৰু আমি ভেৰগাঁওখনো ধৰিছো। ভেৰগাঁও আসনখন আপোনালোকে UPPLক আমাৰ সমীক্ষাই পাব বুলি কৈ আছে। গতিকে তাৰ ওচৰৰে টংলা আসনখন আছে, টংলা আসনখনত সেইখনত ডিকম ডেকা বিজেপিৰ ইতিমধ্যে তেওঁ জয়লাভ সাব্যস্ত কৰিছে। তাৰপিছত ওদালগুৰিত ৰিহন দৈমাৰী ভাৰ্চেছ দীপেন বড়োৰ মাজত যুঁজ। দীপেন বড়ো UPPLৰ কেণ্ডিডেট আৰু ৰিহন দৈমাৰী BPFৰ কেণ্ডিডেট। খুব সাংঘাতিক টাফ ফাইট হৈছে, কিন্তু খ্ৰীষ্টান ভোটো প্ৰায় তাত 65,000 মান খ্ৰীষ্টান ভোটো আছে আৰু ৰিহন দৈমাৰী এজন অভিজ্ঞ পলিটিচিয়ান, এতিয়া ডেপুটি চিফ হৈ আছে BTCত। গতিকে একেবাৰে অলপ ভোটত সেইখন ৰিহন দৈমাৰী জিকাৰ সম্ভাৱনা আছে। এতিয়া মাজবাটৰ পলিটিক্সটো হ'ল চৰণ বড়ো, তেওঁ BPFৰ কেণ্ডিডেট। চৰণ বড়োই শেষ হাঁহি মাৰিব, কিন্তু তাত এতিয়া প্ৰীতি বাৰ্লা নাগ তাৰ পৰা খেলিছে JMMৰ প্ৰাৰ্থী হিচাপে, তেওঁ এগৰাকী শক্তিশালী প্ৰাৰ্থী। আৰু নাৰায়ণ অধিকাৰী গোৰ্খা সম্প্ৰদায়ৰ পৰা কংগ্ৰেছৰ কেণ্ডিডেট, তেওঁ খেলিছে। আৰু ৰবীন্দ্ৰ বসুমতাৰী, তেওঁ UPPLৰ কেণ্ডিডেট। চাৰিকোণীয়া যুঁজ হৈছে, কিন্তু চৰণ বড়োই এই মাজবাটত শেষ হাঁহি মাৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এইবাৰ দৰং ওদালগুৰি যিকেইটা সমষ্টি আছে, দলগাঁৱত ইয়াতে আজিজুৰ খেলিছিলে ৰাইজৰ দলৰ পৰা, মুজিবুৰ খেলিছিলে ইয়াত UDFৰ পৰা, আৰু আইনুল হক খেলিছিলে এই দলগাঁও আসনখনত। কিন্তু দেখিছো আইনুল হকৰ লগতহে যুদ্ধ হৈছে ইয়াতে মুজিবুৰ ৰহমানৰ। কিন্তু UDFে পাব বুলি আমি ধৰি আছিলো যে UDFে 2খন আসন পাব, এখন আজমলে পাব, এখন মুজিবুৰে পাব। কিন্তু এতিয়া আমাৰ সমীক্ষাবিলাক প্লাছ মাইনাছ কৰি থোৱাতে আমি দেখিছো যে আইনুল হকৰ তেওঁহে ডাম্পাৰৰ চিনত বেছিকে ভোট পাই আছে। গতিকে সেই খাই হয়তো এতিয়া ইণ্ডিপেণ্ডেণ্ট এই কেণ্ডিডেটজনে জিকিব নেকি। তেওঁ কংগ্ৰেছৰ পৰা টিকট নাপাই খেলিছিলে, কিন্তু আজিজোৰক গ্ৰহণ নকৰিলে। তেওঁ নাওবৈচাৰ পৰা লালুকৰ পৰা আহিছিলে। গতিকে দলগাঁৱৰ সমীক্ষাটো তেনেকুৱা। মংগলদৈ সমষ্টিত নীলিমা দেৱী বিজেপিৰ কেণ্ডিডেট, তেওঁ ৰিজুমণি যিটো কংগ্ৰেছৰ কেণ্ডিডেটতকৈ আমাৰ সমীক্ষা মতে বিজেপি আগবাঢ়ি আছে। চিপাঝাৰ সমষ্টিত সাংঘাতিক ফাইট, চিপাঝাৰত ফাইট হৈছে ইয়াত বিনন্দ শইকীয়া ভাৰ্চেছ পৰমানন্দ ৰাজবংশী। কলাইগাঁও সমষ্টিৰ পৰা 5টামান পঞ্চায়ত কাটি আহিছে, সেইকেইটাই নিৰ্ণায়ক ভূমিকা লৈছে। কিন্তু হলেও তাতো যিহেতু অলপ গ্ৰীপ ল'বলৈ সক্ষম হৈছে, সংখ্যালঘু 60,000তকৈ অধিক ভোট আছে। গতিকে সকলোখিনি চোৱা চিতা কৰাৰ পিছত আমি দেখিছো যে চিপাঝাৰ সমষ্টিত পূৰ্বৰ 3বাৰৰ বিধায়ক বিনন্দ শইকীয়াই শেষ হাঁহি মাৰিছে, কংগ্ৰেছে জয়লাভ কৰিছে। এতিয়া দুখন গুৰুত্বপূৰ্ণ আসন কমলপুৰ আৰু ৰঙিয়া। কমলপুৰ আসনখনত অংকুৰ দাসে বহুখিনি ভোট কাটি দিছে বিজেপিৰ। এতিয়া দিগন্ত কলিতা এগৰাকী তাত জনপ্ৰিয় নেতা, তাৰ বিৰুদ্ধে আৰু এগৰাকী কংগ্ৰেছৰ জনপ্ৰিয় নেতা সত্যব্ৰত কলিতা। গতিকে সত্যব্ৰত আৰু দিগন্ত কলিতাৰ যুঁজ বিৰাট চলিছে। গতিকে ইয়াত কোনে জয়লাভ কৰিব এইটো আপোনালোকলৈ এৰিছো মই। যুঁজ কিন্তু 50-50। আৰু তাৰ ওচৰৰে আৰু এটা ৰঙিয়া সমষ্টিত, তাত প্ৰাণজিৎ চৌধুৰী বনাম ভৱেশ কলিতা। এই ৰঙিয়া আসনখনতো ভৱেশ কলিতা কিছু আগবাঢ়ি আছে, কিন্তু এটা চামে আকৌ কংগ্ৰেছ জয়লাভ কৰিব বুলি কয়। গতিকে ৰঙিয়া আসনখনতো আপোনালোকৰ পৰাই মই উত্তৰ বিচাৰিছো। মই সমীক্ষাই আমাৰ একেবাৰে 50-50 পাইছে। গতিকে আজি আপোনালোকক আমি 20টা সমষ্টি জনালো, মাজবাটৰ পৰা একেবাৰে গোসাইগাঁওলৈকে। গতিকে আপোনালোকে আপোনালোকৰ মতামত জনাব পাৰিব। আমি দলগাঁও জনাইছিলো, আমি চিপাঝাৰ, মংগলদৈ, কমলপুৰ, ৰঙিয়া, তাৰ উপৰি BTCৰ যি 15টা সমষ্টি আছে, আপোনাৰ গোসাইগাঁও, বাওখুংৰি, দতমা, কোকৰাঝাৰ, পৰ্বতজোৰা, তাৰ চিডলি, বিজনী, মানস, বাক্সা, তামুলপুৰ, গোৰেশ্বৰ, তাৰপিছত টংলা, বেৰগাঁও, তাৰপিছত ওদালগুৰি, মাজবাট, এই 15টা আৰু আগৰ 5টা 20টা সমষ্টি। এতিয়া আমি 126টা সমষ্টিৰ সমীক্ষা আপোনালোকক দিলো। গতিকে শেষত সামগ্ৰিকভাৱে মই কৈ দিছো, আমাৰ সমীক্ষাই কৈছে যে বিজেপিয়ে অকলে প্ৰায় 52খন আসন পাব, কংগ্ৰেছে 48খন আসন পাব, আৰু বিজেপিৰ লগত অসম গণ পৰিষদে 6খন আসন পালে 58 হৈছে। গতিকে তাৰপিছত এতিয়া হাগ্ৰামা মহিলাৰ প্ৰমোদ বড়োই যাক ছাপোৰ্ট দিব তাৰেই গভমেণ্ট হ'ব। বিজেপি লিডেড গভমেণ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে কংগ্ৰেছে যদি 48 ছিট পায়, তেতিয়াহ'লে তেওঁলোকৰ লগত অজাপে 3খন 51, আৰু ৰাইজৰ দলে 3খন পালে 54, আৰু CPIM এখন 55ত তেওঁলোক ক্ল'জ হৈ যাব। আৰু বৰপেটাৰ গগন হালৈ কাক সমৰ্থন দিয়ে চাবলগীয়া হ'ব। গতিকে আজি মোৰ শেষৰটো সমীক্ষা এই ভিডিঅ'টো আছিলে। ইয়াৰ পিছত মই মন্ত্ৰীসভা সম্পৰ্কত বা ফলাফলৰ দিনাখন আমাৰ সমীক্ষা কিমান মিলিলে সেই লৈ ভিডিঅ' কৰিম। আপোনালোকে চাই থাকিব, মতামত জনাব। তাৰপিছত মই শপত গ্ৰহণৰ পিছত মই মন্ত্ৰীসভা সম্পৰ্কটো আপোনালোকক সবিশেষ জনাম। যিহেতু শাসক বিৰোধী সকলো ৰাজনৈতিক নেতাৰ লগত আমাৰ এটা
সুসম্পৰ্ক আছে, সকলোৱে আমাক ভাল পায়। আমি দীৰ্ঘদিন ধৰি প্ৰায় 96ৰ পৰা এতিয়ালৈকে 31 ইয়াৰ্ছ আমি জাৰ্নেলিজম কৰি আছো আৰু আমি নিৰপেক্ষভাৱে বাতৰি দিওঁ। আমি কোনো পক্ষত থাকি বাতৰি নিদিওঁ। আৰু এইকেইটা দিন আপোনালোকে তাৰ প্ৰমাণ পাইছে আৰু আপোনালোকে খুব সুন্দৰকৈ আমাক ছাপোৰ্ট কৰি আছে। ভাল লাগিছে। আপোনালোকক মই 126টা সমষ্টিৰ সমীক্ষা দাঙি ধৰিলো। পুনৰ এবাৰ আপোনালোক সকলোকে মই একদম অন্তৰ হৃদয়ৰ পৰা আপোনাক ধন্যবাদ জনাইছো।